আমি বিজেপি চৰকাৰ বিচাৰোঁ মুখ্যমন্ত্ৰী হিচাপে মামা নেক্সট বাৰো আমি CM ছাৰ জিকাটোৱে বিচাৰোঁ বিজেপি চৰকাৰ এই মামাকে লাগে আমাক ষ্টাৰ 7 প্ৰেজেণ্ট জনতাই কি কয় সহযোগ কৰিছে প্লাই ষ্টৰী আৰু মই বৰ্তমান উপস্থিত আছোঁ নৱগঠিত খোৱাং বিধানসভা সমষ্টিত আৰু খোৱাং বিধানসভা সমষ্টিত একাংশ সচেতন মহিলা আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এইবাৰ আপোনালোকে কাৰ চৰকাৰ বিচাৰে এইবাৰ আমি বিজেপি চৰকাৰ বিচাৰোঁ মুখ্যমন্ত্ৰী হিচাপে মামা হিমন্ত বিশ্ব শৰ্মা ছাৰক বিচাৰোঁ তেওঁ যিখিনি আদৰ্শ আৰু মহিলাসকলৰ বাবে যিখিনি তেওঁ কৰিছে আৰু যিখিনি উৎসাহ দিছে মহিলাখিনি সবলীকৰণৰ কাৰণে যিখিনি কাম কৰিছে তেওঁক সঁচাকৈ ধন্যবাদ আমি আমাৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু আমি মহিলাবোৰ আচলতে বহুত বেছি সুখী কিয়নো উদ্যমিতা আঁচনিৰ লগতে অৰুণোদয় বা আৰু যেনেকৈ মানে গেছ চিলিণ্ডাৰ বা ৰেচন কাৰ্ডৰ বা যিখিনি মানে মহিলা দুখীয়া দৰিদ্ৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰিছিলে আৰু আগতে তেনেকুৱা আমি বহুত মুখ্যমন্ত্ৰী পাইছোঁ কিন্তু তেওঁলোকে আজিলৈকে তেনেকুৱা মহিলা কাৰণে একো তেনেকুৱা ধৰণৰ কাম কৰা নাছিলে আৰু এতিয়া তেওঁ যিখিনি কাম কৰিছে মহিলাবোৰ সঁচাকৈ বহুত বেছি উৎসাহিত আৰু আমিও আনন্দিত গতিকে আমি বিজেপি চৰকাৰ বিচাৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক বিচাৰোঁ হয় এবাৰ যিহেতু নৱগঠিত খোৱাং সমষ্টিত প্ৰাৰ্থী কেনেকুৱা ধৰণৰ বিচাৰে প্ৰাৰ্থী এতিয়া ক'বলৈ গ'লে মতে প্ৰাৰ্থীটো এতিয়া 15-20 জনে বিচাৰিছে বুলি আমি গম পাইছোঁ গতিকে তাৰ মাজত এতিয়া পুৰুষৰ বিশেষকৈ মানে বেছি পুৰুষেই আছে তো মহিলাও 2-4 গৰাকীয়ে বিচাৰিছে বুলি আমি শুনিছোঁ গতিকে যদি আমি ভবা মতেতো মহিলাক আমি দিলে আমি মহিলা হিচাপে বেছি সুখী হ'ম কাৰণ আমি মহিলাৰ মনৰ ভাৱখিনি ক'ব পাৰিম আৰু তেওঁলোকৰ লগত আমি যাব পাৰোঁ মানে যিহেতু এতিয়া মিটিং এখন হ'লে মহিলাই সংখ্যাটো বেছি হয় গতিকে সেইকাৰণে আমি ভাবিছোঁ মহিলাক দিলে চাগে আমি আৰু বেছি উৎসাহিত হ'ম আৰু আমাৰ ফালৰ পৰা আমি মহিলাকে বিচাৰোঁ হয় হয় আৰু কেইগৰাকী বাইদেউ আছে আমি আপোনাৰ পৰা জানিব বিচাৰিম আমি মহিলা প্ৰাৰ্থীয়ে বিচাৰোঁ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি মহিলা প্ৰাৰ্থী দিলে বহুত ধন্যবাদ দিম কাৰণ তেওঁ আমাৰ CM হয় আৰু নেক্সট বাৰো আমি CM ছাৰ জিকাটোৱে বিচাৰোঁ হয় হয় আমাৰ সৈতে আৰু বাইদেউ আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে এইবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ছাৰে হৈ আছে যিহেতু তেওঁ আমাৰ মহিলা হৈ বহুতখিনি কৰিছে সেইকাৰণে আকৌ তেওঁকে বিচাৰোঁ আপোনালোকে কি আঁচনি পাইছে অৰুণোদয় মই বাৰু অৰুণোদয় নাপাওঁ মই উদ্যমিতা পাইছোঁ গোটৰ ফালৰ পৰা তাৰপিছতে কিষাণটো ৰিজেক্ট হৈ গ'ল তাৰপিছত এনেকুৱা ধৰণৰ ধৰক বাকীসকলে পাইছেতো মইহে পোৱা নাই ধৰক অৰুণোদয় বাকীসকলে অৰুণোদয় পাইছে তেনেকৈ তেওঁলোকো বহুত সুখী আছে বহুত দুখীয়া মানুহে অৰুণোদয় বা ধৰক মাহেকত 1250 টকা তেওঁ দিয়ে যিহেতু যি হ'লেও কিবা এটা কৰিবলৈ অকণমান নাৰী হিচাপে মানে সুবিধা হয় এইবাৰ কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে আপোনালোকে খোৱাং সমষ্টিত আমি মহিলা হিচাপেতো মহিলাকে বিচাৰোঁ মহিলা হ'লে ভাল হয় যিহেতু এগৰাকী মহিলাগৰাকীও এনেধৰণৰ হ'ব লাগে তেওঁ ধৰক ৰাজনীতিৰ বিষয়েও কিছুমান কথা জানে সমাজৰ বিষয়েও আমি ধৰক সমাজ বুলি ক'লে আমাৰ ৰাস্তা পদূলি আমি যদি কিবা এটা মানে সেনেকুৱা এটা ৰাস্তা পদূলিয়ে হওক বা নিজৰ কিবা সমস্যাই হয় নাৰী বুলি ক'লে ঢেৰ সমস্যা থাকে আমি তেনেকুৱা এটা যে পদক্ষেপ লৈ তেওঁৰ ওচৰলৈ গৈ পিনি মুকলিমূৰীয়াকৈ কথাষাৰ ক'ব পাৰোঁ সেইকাৰণে তাৰমানে এগৰাকী মহিলা প্ৰাৰ্থী হ'লে আমাৰ সুবিধা হয় বুলি আমি ভাবোঁ মহিলা হিচাপে আৰু মহিলা এগৰাকী দিলে ভাল পাম আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক বাইদেউ কি বিচাৰে মই মহিলাকে বিচাৰোঁ আৰু চৰকাৰখনো বিজেপি চৰকাৰ হিমন্ত মামাকে বিচাৰোঁ হয় আপুনি বিজেপি চৰকাৰ এই মামাকে লাগে আমাক মামা জিন্দাবাদ আমি বিজেপি চৰকাৰ হোৱা বিচাৰোঁ কেনেধৰণৰ আঁচনি লাভ কৰিছে আমি উদ্যমিতা আঁচনি পাইছোঁ আৰু অৰুণোদয় পাইছোঁ এনেকৈ এই দুটাই পাইছোঁ আৰু এনেকৈ চাউল পাইছোঁ এইবাৰ লুৰিণজ্যোতি গগৈয়ে এবাৰ খোৱাং বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব বুলি কৈছে আপোনাৰ লুৰিণজ্যোতিক ভোট নিদিয়ে নেকি লুৰিণজ্যোতি আমিতো বিজেপিতে দিব লাগিব ভোট আমি তেওঁক দেখিয়ে পোৱা নাই আজিলৈকে ইয়ালৈ আহিও পোৱা নাই তেওঁ আমি এতিয়া যাক যেনেকৈ চিলেক্ট কৰা আমাৰ গাতে কথা ন আমি এতিয়া বিজেপি চৰকাৰৰ পৰা বহুত সুবিধা পাইছোঁ সেইকাৰণে বিজেপি চৰকাৰতে দিম বুলি ভাবিছোঁ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ হোৱাটো বিচাৰোঁ বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ আপোনালোকে এই সমষ্টিত এবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আমি এবাৰ মহিলা প্ৰাৰ্থী বিচাৰিছোঁ অসম চৰকাৰে যিবিলাক আঁচনি দিছে মহিলাসকলৰ কাৰণে সেই আঁচনিবিলাক আপোনালোকৰ অঞ্চলৰ মহিলাসকলে পাইছে নাই কেনেধৰণৰ পাইছে উদ্যমিতা আঁচনি পাইছে অৰুণোদয় এনেকৈ কৰি প্ৰায়খিনি সুবিধাই পাইছে
মহিলাসকলে ৰাস্তা ঘাটৰ উন্নয়নটোহে খালি বিশেষ হোৱা নাই, আমাৰ মানে গাঁৱৰ ৰাস্তাটো অলপ খেলি মেলি হৈ আছে। বাকী আপোনালোকে যিহেতু নিৰ্বাচন আহি আছে, এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে আপোনালোকে? আমি এইবাৰ আমাৰ খোৱাং সমষ্টিৰ পৰা মহিলা প্ৰাৰ্থীয়ে বিচাৰিছোঁ। পূৰ্বৰ যিগৰাকী বিধায়ক আছিলে তেওঁ 10 বছৰ ধৰি ইয়াতে তেওঁ কাৰ্যকাল পাৰ কৰিলে। তাৰোপৰি এইবাৰ প্ৰায় 4-5 গৰাকী মহিলাই এইবাৰ এই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। গতিকে কেনেকুৱা ধৰণৰ মহিলা আপোনালোকে এইবাৰ প্ৰাৰ্থী হিচাপে বিচাৰে? যিগৰাকী মহিলা মানে যোগ্য, কাম কাজত মানে গোটেইখিনি আগুৱাই যাব পাৰে, মানে আমাৰ সমষ্টিটো গোটেই উন্নয়নখিনি মানে উন্নতি কৰিব পাৰে, সেনেকুৱা এগৰাকী প্ৰাৰ্থীকে বিচাৰোঁ আমি।